নমস্কাৰ দ্য বিগ নিউজলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই ঋতুস্মিন শৰ্মা মোৰ সৈতে আছে জ্যোতিদীপ বৈশ্য কোনে কোনে অসম আৰক্ষীক গুলিয়াইছিল অসম আৰক্ষীৰ হাতত ফটো আহি পৰিছে অসম আৰক্ষীৰ ওপৰত গুলিওৱাকে মিজু আৰক্ষীৰ জোৱানসকলৰ কি কাৰণে গুলিয়াইছিল অসম আৰক্ষীয়ে বিভিন্ন জনক এটা সমন জাৰি কৰিছে বাৰ্মিজ সুপাৰীৰ টকা নোপোৱাৰ বাবে অসম আৰক্ষী গুলিয়াইছিল নেকি ফাৰ্টিলাইজাৰ টকা নোপোৱাৰ বাবে অসম আৰক্ষী গুলিয়াইছিল নেকি টাইম এটা লৈ আহিছে বিগ নিউজ অসম মিজোৰামৰ সংঘাতক লৈ অসম আৰক্ষীয়ে এজাহাৰ দাখিল কৰিছে এই মুহূৰ্তত কলাশিবৰ আৰক্ষী অধীক্ষক তাৰ দণ্ডাধীশ আৰু ডিএছপিক অসম আৰক্ষীয়ে সমন জাৰি কৰিছে মিজোৰামৰ এই সকল আৰক্ষী বিষয়াক সমন দিছে অসম আৰক্ষীয়ে মিজোৰামৰ সাংসদ কে ভানলাল ভেনা খুদা পোছাৰ বাবে দিল্লীলৈ গৈছে চিআইডিৰ দল কিন্তু সাংসদ গৰাকীয়ে আগতীয়াকৈ এই কথা গম পাইছিল নেকি এই ষড়যন্ত্ৰৰ কথা সাংসদ গৰাকীয়ে আগতীয়াকৈ জানিছিল নেকি যে অসম আৰক্ষী গুলিয়াব মিজোৰামে তাৰ উত্তৰ বিচাৰি চিআইডি গৈছে এই সম্পৰ্কত খুদা পোছা কৰা হ'ব মিজোৰামৰ সাংসদ গৰাকীক মিজোৰামৰ একাংশ আৰক্ষী ৰাজনৈতিক নেতাই লাভ কৰে বাৰ্মিজ সুপাৰীৰ কোলা ধন বাৰ্মিজ সুপাৰী কোলা ধনৰ বাবে আক্ৰমণ চলিছিল অসম চৰকাৰে শেহতীয়াকৈ লোৱা কঠোৰ স্থিতিৰ বাবে বিপদত পৰিছিল একাংশ মিজোৰামৰ ব্যক্তি আৰক্ষী বিষয়া আৰু ৰাজনৈতিকবিদ ইয়াৰ বাবেও গুলীবৰ্ষণৰ ঘটনা সংঘটিত কৰিব পাৰে মিজোৰাম আৰক্ষীয়ে অসম আৰক্ষীয়ে জিপি সিঙে এই কথা জনাইছে অসমৰ বিশেষ আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে এই মুহূৰ্তত বিস্ফোৰণ ঘটাইছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই বিস্ফোৰণ ঘটাইছে জিপি সিঙে জিপি সিঙৰ আমি মন্তব্য শুনাম তাৰ আগতে জ্যোতিদীপ বৈশ্যৰ কাষলৈ গৈছো এক প্ৰকাৰ বিস্ফোৰণ ঘটাইছে জিপি সিঙে ঋতুস্মিন চাওক এই বিষয়টোক লৈ যথেষ্ট আৰক্ষীয়ে তদন্ত চলাই আছে আৰক্ষীয়ে এজাহাৰ দাখিল কৰিছে অসম আৰক্ষীৰ তদন্ত যিমানেই গৈছে সিমানে নতুন নতুন তথ্য পোহৰলৈ আহিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এবিপি নিউজৰ আগত আজি বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে এটা সাক্ষাৎকাৰ দিছিলে আৰু এবিপি নিউজত দিয়া সাক্ষাৎকাৰত আৰক্ষী সঞ্চালক প্ৰধানগৰাকী কেইবাটাও কথা উল্লেখ কৰিছে প্ৰথম কথা তেওঁ কৈছে যে সমগ্ৰ যি ঘটনা সংঘটিত হৈছিল এই ঘটনাৰ কেইবাটাও এংগুলৰ ওপৰত অসম আৰক্ষীয়ে এই মুহূৰ্তত তদন্ত চলাই আছে যিটো দিনত সীমান্ত অঞ্চলত অসম আৰক্ষীৰ ওপৰত ধাৰাসাৰ আধা ঘণ্টা সময় গুলীবৰ্ষণ কৰিছিলে সেই সময়ত মিজোৰামৰ কলাশিবৰ যিসকল আৰক্ষী বিষয়া আছিলে যিসকল এছপি ডিএছপি ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বৰ্ডাৰ মেজিষ্ট্ৰেট আছিলে তেওঁলোকৰ ইতিমধ্যে তথ্য সংগ্ৰহ কৰা হৈছে তেওঁলোকক একিউজ হিচাপে অসম আৰক্ষীয়ে নিজৰ এজাহাৰত দাখিল কৰিছে আৰু তেওঁলোকক আজি সমন অসম আৰক্ষীয়ে পঠিয়াই দিছে এইটো অসম আৰক্ষীয়ে প্ৰথম সিদ্ধান্ত গ্ৰহণ কৰিছে দ্বিতীয়তে যিগৰাকী মিজোৰামৰ সাংসদ যিগৰাকী সাংসদে ধাৰাবাহিকভাৱে অসম বিদ্বেষী মন্তব্য কৰি আছিল তেখেতে কৈছিলে যে অসমৰ মানুহক আমি গুলিয়াইছো আকৌ গুলিয়াম এনেকুৱা যি মন্তব্য কৰিছিলে এই মন্তব্যক লৈও মিজোৰামৰ ৰাজ্যসভাৰ সাংসদগৰাকীক অসম আৰক্ষী আৰু চিআইডিৰ এটা দলে তেওঁক সোধা পোছা কৰিব ইতিমধ্যে দিল্লীত গৈ তেওঁলোক উপস্থিত হৈছে তেওঁলোকে কে ভানলাল ভেনাক এই মুহূৰ্তত বিচাৰি আছে যে ভানলাল ভেনা প্ৰকৃতপক্ষে ক'ত আছে আৰু তেখেতৰ তথ্য পোৱাৰ লগে লগে চিআইডিয়ে তেখেতক সকলো প্ৰক্ৰিয়া মানি চলি যেহেতু তেওঁগৰাকী সাংসদ কিছু নীতি নিয়ম থাকিব সেই নীতি নিয়ম মানি তেখেতক সোধা পোছা কৰা হ'ব এই মন্তব্যৰ বাবে আৰু তৃতীয় যিটো কথা যিটো আটাইতকৈ বৃহৎ কথা তেখেতক সাংবাদিকে প্ৰশ্ন কৰিছিলে এবিপি নিউজৰ যে জিপি সিঙক সোধা হৈছিলে যে অসম আৰক্ষীয়ে ড্ৰাগছৰ ওপৰত যি ক্ৰেকডাউন কৰিছে যি ড্ৰাগছ কাৰ্টেল বন্ধ কৰি দিছে বা অন্যান্য যিসমূহ ইলিগেল এক্টিভিটিজ আছে বন্ধ কৰি দিছে তাৰ ফলত এনেকুৱা ঘটনা হ'ব পাৰে নেকি তাৰ উত্তৰত জিপি সিঙে কৈছে যে সেই পথটোৰে বাৰ্মিজ সুপাৰী আৰু যিসমূহ ফাৰ্টিলাইজাৰ আছে তাৰ এটা কোলা ব্যৱসায় চলি থাকে আৰু ইয়াৰ পৰা অবৈধ টকা মিজোৰামৰ ৰাজনৈতিক নেতা
মিজোৰামৰ আৰক্ষী আৰু মিজোৰামৰ চিভিল সোসাইটিয়ে পায় বুলি জিপি সিঙে স্পষ্টভাৱে উল্লেখ কৰিছে আৰু সেই তেওঁলোকে পোৱা টকাৰ পৰিমাণ অসম আৰক্ষীৰ বাবে কমি আহিছে বৰ্তমান সময়ত অসম চৰকাৰৰ বাবে কমি গৈছে তাৰ বাবে এই সমগ্ৰ ঘটনাটো ডাইভাৰ্ট কৰিবলৈ অসম আৰক্ষী যাতে সীমান্তত ব্যস্ত হৈ থাকিব পাৰে আৰু অপৰাধবিলাক নিয়ন্ত্ৰণ কৰিব নোৱাৰে তাৰ বাবেও এই আক্ৰমণ হ'ব পাৰে তেনেকুৱা এভিডেন্স তেনেকুৱা কিছু তথ্য এই মুহূৰ্তত অসম আৰক্ষীয়ে লাভ কৰিছে এই তিনিটা দিশৰ ওপৰতে কিন্তু তদন্ত চলোৱা হ'ব গতিকে জিপি সিঙে যি কেইটা কথা উল্লেখ কৰিছে আটাইকেইটা এই সমগ্ৰ বিষয়টোক এতিয়া নতুন দিশলৈ গৈ আছে এটা পূৰ্ব পৰিকল্পিতভাৱে অসমৰ ছগৰাকীকৈ জোৱানক শ্বহীদ কৰা হ'ল নেকি আমি এবিপি নিউজৰ সৌজন্যত জিপি সিঙৰ সেই বিস্ফোৰক সাক্ষাৎকাৰটো এই মুহূৰ্তত আগবঢ়াব লৈছোঁ এবিপি নিউজৰ সৌজন্যত আমি এই जीपी सिंह और मंतव्य आगवाइस के ऊपर हमने एक एफआईआर रजिस्टर की है उस एफआईआर में हमने जो वहाँ पुलिस वाले थे जो मजिस्ट्रेट थे क्योंकि वहाँ की जो गतिविधियाँ थीं या जो घटनाक्रम था उससे ऐसा लगा कि उनके निर्देश पे ये फायरिंग हुई है उनको इसमें हमने नेम्ड एक्यूज बनाया है और इस पूरे घटनाक्रम के बाद एक टीवी में इंटरव्यू माननीय सांसद महोदय का आया था जिससे कि ऐसा ज्ञात हुआ कि उनको इस फायरिंग के विषय में जानकारी थी तो उनसे हम पूछताछ करना चाहते हैं कि आप उनको इसकी क्या जानकारी थी उन्हें ये कैसे पता चला कि आदेश दिया गया कि फायरिंग कितने हद तक करनी है कितने लोगों को मारना है कितने लोगों को नहीं मारना है इस विषय में उनसे पूछताछ की जाएगी और पूछताछ करने के बाद जो भी कानूनी कार्रवाई उचित प्रकार से होगी वो की जाएगी यहाँ से हमने एसपी एडिशनल एसपी डीएसपी डिस्ट्रिक्ट मजिस्ट्रेट और बॉर्डर मजिस्ट्रेट जो कोलासिब डिस्ट्रिक्ट के हैं मिज़ोरम के उनको आज हमने सम्मन इशू किए हैं इसके अलावा हमारी एक टीम सिलचर पुलिस की और उनको सहायता करने के लिए आसाम पुलिस सीआईडी की एक टीम गई है दिल्ली वो दिल्ली जाकर जो प्रोसीजर है एक माननीय सांसद से पूछताछ करने का और जो भी कानूनी कार्रवाई करने का वो पूरा प्रोसेस फॉलो कर वो कार्रवाई की जाएगी जितना हमने केस इन्वेस्टिगेट किए अभी तक ड्रग कार्टल्स के या कैटल स्मगलिंग के या अन्य प्रकार की जो स्मगलिंग एक्टिविटीज़ है जैसे इस रास्ते में बर्मीज सुपारी का स्मगलिंग बहुत है फर्टिलाइज़र का स्मगलिंग बहुत है जो यहाँ से सब्सिडाइज्ड फर्टिलाइज़र है जो मिज़ोरम और मिज़ोरम होते हुए बांग्लादेश जाता है इसमें हमारे जो इन्वेस्टिगेशन हुए हैं उनमें हमने ये पाया कि मिज़ोरम पुलिस और मिज़ोरम के सिविल सोसाइटी के चाहे वो ब्यूरोक्रेटिक हो चाहे पॉलिटिकल हो चाहे सिविल सोसाइटी के लोग हों उनको उसका एक भाग मिलता है तो हमारे मन में एक आशंका है जो कि फैक्ट बेस्ड है कि अचानक से इतनी जो रिकवरीज हुई हैं सीजर्स हुए हैं उससे ऐसा लगता है कि वो जो पैसे का फ़्लो था वो बंद हो गया है बंद नहीं भी हुआ है तो बहुत बड़ी संख्या में कम हो गया है इसकी वजह से हो सकता है कि उस पूरे प्रोसेस से ध्यान हटाने के लिए आसाम पुलिस का क्योंकि आसाम पुलिस का जो मुहिम चल रहा है ऑर्गेनाइज क्रिमिनल एक्टिविटीज़ के विरुद्ध उससे ध्यान हटाने के लिए ये बॉर्डर स्कर्मिश इस समय अचानक किए जाने की हमको आशंका है इसको ये इन्वेस्टिगेशन होगा उसमें ज़रूर निकलेगा এজাহাৰ দাখিল কৰিছে অসম আৰক্ষীয়ে এজাহাৰ দাখিল কৰিছে জ্যোতিদিবৰ কাষলৈ গৈছোঁ এজাহাৰ দাখিল কৰিছে কোলাশিবৰ এছপি ডিএছপি দণ্ডাধীশ সকলোৰে বিৰুদ্ধে এজাহাৰ আৰু সমন জাৰি কৰিছে আৰু কেইবাটাও বিস্ফোৰণ ঘটাইছে জিপি সিঙে এটা কথা চাওক এই সমগ্ৰ বিষয়টোক লৈ আৰক্ষীয়ে যিমানে তদন্ত কৰিব সিমানে নতুন নতুন তথ্য পোহৰলৈ আহিব কিয়নো যিটো ঘটনা সংঘটিত হ'ল যিদৰে এলএমজি ব্যৱহাৰ কৰা হ'ল লাইট মেচিন গান ব্যৱহাৰ কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰা হ'ল কেতিয়াও এখন দেশৰ নাগৰিকৰ ওপৰত বা এটা যিকোনো এখন ৰাজ্যৰ আৰক্ষী আন এখন ৰাজ্যৰ আৰক্ষীৰ লগত এনেকুৱা ঘটনা সংঘটিত নকৰে যিটো ঘটনা বাৰে বাৰে কৈ অহা হৈছে গতিকে চৰকাৰ তথা অসম আৰক্ষীয়ে যিমানে তদন্ত কৰিছে ইয়াত এটা ষড়যন্ত্ৰৰ তেওঁলোকে তথ্য লাভ কৰিছে যিটো কথা উল্লেখ কৰিছে ডাৰ্ক কাৰ্টেল হওক নাইবা বাৰ্মিজ সুপাৰি হওক ফাৰ্টিলাইজাৰ যিটো অবৈধ বেহা তাৰ পৰা টকাৰ ভাৱ নুপুৱাৰ বাবেও এনেকুৱা ঘটনা কৰিব পাৰে এজাহাৰ কাৰ ওপৰত দাখিল কৰা হৈছে কোলাশিবৰ আৰক্ষী অধীক্ষক যিটো সময়ত সেই ঘটনাত আছিলে যোনে শেষলৈকে সেই পোষ্টত বহি আছিলে কোলাশিবৰ যিগৰাকী ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেট আছে জিলা দণ্ডাধীশ আছে তেওঁৰ ওপৰত বৰ্ডাৰ মেজিষ্ট্ৰেট আছে তেওঁৰ ওপৰত তেওঁলোকৰ থাকুতে তেওঁলোকৰ নিৰ্দেশতে আচলতে এই ফায়াৰিঙৰ সমগ্ৰ ঘটনাটো পৰিকল্পিতভাৱে সংঘটিত হৈছিল নেকি এই বিষয়টোক তদন্ত কৰিব দ্বিতীয়তে আটাইকেইগৰাকীলৈ সমন জাৰি কৰা হৈছে কিন্তু ইয়াত ৰেটুস্মিন আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে অসম আৰক্ষীয়ে তদন্ত চলাইছে চিআইডিয়ে তদন্ত চলাইছে তেওঁলোকে লৈ সমন দিছে আৰু মিজোৰামৰ এমপি গৰাকী
গৰাকীক সোধা-পোছা কৰিবলৈ নতুন দিল্লীলৈ গৈছে কিন্তু আপুনি যদি চাই মিজোৰাম চৰকাৰৰ তৰফৰ পৰা বৰ্তমানলৈকে অসম আৰক্ষীক কোনো ধৰণৰ সহযোগিতা কৰা হোৱা নাই আনকি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কিছু মুহূৰ্তৰ পূৰ্বে অতিকৈ দুৰ্ভাগ্যজনক কথা জোৰামথাংগাই এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক মিজোৰামৰ এমপিৰ যিটো ভাষ্য যিটো তেওঁ অসম বিদ্বেষী ভাষ্য দিছে তাক প্ৰকাৰান্তৰে সমৰ্থনে কৰিছে গতিকে এই মুহূৰ্তত আসলতে মিজোৰামৰ তৰফৰ পৰা মিজোৰাম চৰকাৰৰ তৰফৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই যদিও অসম আৰক্ষীয়ে এজাহাৰ দাখিল কৰিছে সমন জাৰি কৰিছে কিমান দূৰ অসম আৰক্ষী ইয়াত সফল হ'ব বা মিজোৰাম চৰকাৰৰ ওপৰত জোৰামথাংগাৰ ওপৰত কিমান হেঁচা দিব পাৰিব সেইটো এটা ডাঙৰ প্ৰশ্ন কিয়নো অসম বিৰোধী এটা কেম্পেইন ছ'চিয়েল মিডিয়াত পেইড এটা কেম্পেইন বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা #SameOnAssam তেওঁলোকে আৰম্ভ কৰি দিছে আৰু ইয়াৰ পৰা এটা কথা গম পায় যে পৰিকল্পিতভাৱে অসমক বিশ্বৰ মানচিত্ৰত এটা বেয়া প্ৰতিচ্ছবি দিয়াৰ বাবে এনেকুৱা পৰিকল্পনা কৰিছে নেকি কিয়নো অসম আৰু মিজোৰামৰ যদি এই সংঘাত দীৰ্ঘদিন চলি থাকে সম্পৰ্ক বেয়া হৈ গৈ থাকে ইয়াৰ ফলত কিন্তু ক্ষতি এই সমগ্ৰ অঞ্চলটোৰে হ'ব হয় ধন্যবাদ জনাইছো আৰু এই মুহূৰ্তত আমি বেগ নিউজ আপোনালোকলৈ লৈ আহিছো এজাহাৰ দাখিল কৰিছে অসম আৰক্ষীয়ে যিহেতু অসমৰ মাটিৰে ঘটনা সংঘটিত হৈছিলে গতিকে এজাহাৰ দাখিল কৰিছে অসম মিজোৰামৰ সংঘাতক লৈ অসম আৰক্ষীয়ে এই মুহূৰ্তত এজাহাৰ দাখিল কৰিছে সমন জাৰি কৰিছে কলাশিবৰ SP DSP আৰু দণ্ডাধীশৰ বিৰুদ্ধে সমন জাৰি কৰিছে অসম আৰক্ষীয়ে